Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ এটি কবিতা ফ্ৰম এ ৰেলৱে কেৰিজ। কবিতাটো লিখিছে ৰবাৰ্ট লুইচ ষ্টিভেনছনে। এই কবিতাটিৰ যিবিলাক কম্প্ৰিহেনশ্যন আছে, পাঠভিত্তিক কুৱেশ্যন এনচাৰ আছে, সেই কুৱেশ্যন এনচাৰবিলাক মই সমাধা কৰি দি আছোঁ। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা। তোমালোকে লিখি লৈ শিকিবা। তোমালোকৰ পৰীক্ষাত এইবিলাকৰ পৰা প্ৰশ্ন থাকিব। অসমীয়া টান শব্দবিলাকৰ অসমীয়া অৰ্থসহ লিখি দি আছোঁ, আলোচনা কৰি দি আছোঁ। তোমালোক সকলোৱে ভালকৈ চাবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। কম্প্ৰিহেনশ্যনৰ 1 নম্বৰত দিছে Answer the following questions in complete sentences. সম্পূৰ্ণ বাক্যত উত্তৰ কৰিব লাগে। A নম্বৰ question, who is the poet of the poem from a railway carriage? ইয়াৰ এনচাৰটো হৈছে ৰবাৰ্ট লুইচ ষ্টিভেনছন is the poet of the poem from a railway carriage. Question number B, what according to the poet is faster than fairies and witches? কবিৰ মতে পৰী আৰু ডাইনীতকৈ বেগী কি? Answer, according to the poet, the train is faster than fairies and witches. ৰেলগাড়ী হৈছে পৰী আৰু ডাইনীতকৈ বেগেৰে চলে। Question number 2 দিয়া হৈছে give brief answer to the following questions. চমুকৈ উত্তৰ লিখা। Who is a Trump? Trump কোন? What is he doing? তেওঁ কি কৰে? কি কৰি আছে? Answer, in the poem, a Trump is a person who travels on foot. Trump হৈছে এজন ব্যক্তি যিয়ে খোজকাঢ়ি ভ্ৰমণ কৰে, অৰ্থাৎ বাটৰুৱা। ইয়াৰ লগৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে he is standing still and gazing around likely the passing train or the surrounding countryside. B number question, what does the train leave behind while rushing forward? ৰেলগাড়ীখন যেতিয়া আগলৈ লৰালৰিকৈ গতি কৰে তেতিয়া কি পিছ পেলাই থৈ যায় বা এৰি থৈ যায়? Answer, the train left bridges, houses, hazes, ditches, meadows, horses, cattle and cart behind while rushing towards. এইবিলাক বস্তু পিছত এৰি থৈ যায়। অৰ্থবিলাক লিখি দিয়া হৈছে, তোমালোকে শিকি ল'বা। তাৰপিছত C নম্বৰ কুৱেশ্যনটো দিয়া হৈছে what is lumping along and why? Answer, lumping along means slow and awkward progress. তাৰ পিছৰখিনিৰ এনচাৰ why দিয়া আছে যে the car moves this way because এইটো কাৰ্ট হ'ব। The cart moves this way because it is burdened with a heavy load which makes its progress slow and awkward. তোমালোকে ধুনীয়াকৈ শিকিবা। লাষ্ট কুৱেশ্যন দিয়া হৈছে find out some rhyming words from the poem. কবিতাটোৰ পৰা কেইটামান ৰাইমিং ৱৰ্ড লিখিব লাগে। witches, ditches, battle, cattle, plane, rain, I, by, scrambles, brambles, root, loot, river, ever. এইখিনি কুৱেশ্যন এনচাৰ, পাঠভিত্তিক কুৱেশ্যন এনচাৰ কবিতাটিৰ পৰা দিয়া হৈছে। তোমালোকে ভালকৈ লিখি লৈ শিকিবা আৰু যিসকল ছাত্ৰ ছাত্ৰী অসম জাতীয় বিদ্যালয়ত অধ্যয়ন কৰি আছা বা আসাম চৰকাৰৰ বৰ্ডৰ যিটো আছে সেইটোত অধ্যয়ন কৰি আছা, CBSE বা যিটোতে অধ্যয়ন কৰি আছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সকলো ক্লাছৰ সকলো ধৰণৰ ভিডিঅ' ইয়াত আপলোড কৰা হ'ব। তোমালোকে এতিয়া 8ত পঢ়ি আছা, 9ত গ'লেও প্ৰতিটো চেপ্টাৰৰ
অসমীয়া অৰ্থসহ গোটেইখিনি পাই থাকিবা গতিকে তোমালোকে চিন্তা কৰিব নালাগে খালি এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ধন্যবাদ থাকিল